আজি মানে কি হৈছে মোৰ মোবাইল ফোনটোৰ মানে কি হৈছে মই নিজেই নাজানো। ই ডাইৰেক্টলি মানে নিজে অন হৈ যায়, পাৱাৰ অন হৈ যায়, পাৱাৰ অফ হৈ যায় নিজে আৰু বাৰে এনেকুৱা হৈ আছে আৰু বহুত মানে হিট হৈ আছে। সেইবাবে মই এনেকৈ মানে মোবাইল ফোনটো খুলি ৰাখিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ', আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মোৰ মানে যিটো মোবাইল ফোন ইউজ কৰি আছোঁ, এই মোবাইল ফোনটো মানে নিজেই পাৱাৰ অন হৈ যায় আৰু নিজে অফ হৈ যায়। মই প্ৰথমে মানে মোবাইল ফোনটো চাৰ্জত লগাইছিলোঁ আৰু লগোৱাৰ পিছত ই নিজে পাৱাৰ অন হৈ আছে আৰু নিজে অফ হৈ আছে আৰু বহুত মানে হিটিং হৈ গৈছিল, মানে বহুত মানে হিট হৈ গৈছিল মোবাইল ফোনটো। তাৰপিছত মই মোবাইল চাৰ্জৰ পৰা খুলি লৈ আহিলোঁ। আৰু এতিয়া এইটো চিটুৱেশ্যনত যদি আপোনালোকৰ লগতো যদি এনেকুৱা হৈ যায়, তেতিয়া আপোনালোকে কি কৰিব মই এতিয়া আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এনেকুৱা চিটুৱেশ্যন যদি আপোনাৰ লগতো হৈ যায়, তেতিয়া আপুনি কি কৰিব মই আপোনালোকক দেখাই গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো প্ৰথমে যিটো আমাৰ মোবাইল ফোন, এইটো হৈছে মোৰ মোবাইল ফোনটো, আৰু ইয়াক মই প্ৰথমে খুলি ল'ব লাগিব। খুলি পেলাই ইয়াৰ যিটো মানে বেটাৰী কানেকশ্যন, সেই কানেকশ্যনটো মই মানে ডিছকানেক্ট কৰি দিব লাগিব। আৰু ডিছকানেকশ্যন কৰি দিয়াৰ পিছত তেতিয়া কোনো শ্বৰ্ট চাৰ্কিটৰ মানে ভয় নাথাকে, চান্স নাথাকে। এতিয়া মই প্ৰথমে সেই কামটো কৰি লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক মই কেনেকৈ খোলোঁ, আৰু খোলাৰো বহুত নিয়ম আছে। আপোনালোকে চাই থাকক কেনেকৈ খোলোঁ মই। ইয়াক মই এনেকৈ মানে খুলিয়ে ৰাখিছোঁ, আৰু এইটো Vivo Y95 মডেলৰ মোবাইল হয়। আৰু ইয়াক মই এনেকৈ খুলিয়ে ৰাখিছোঁ, মই আপোনালোকক দেখাই দিছোঁ। ইয়াক মই এনেকৈ খুলিয়ে ৰাখিছোঁ। আৰু আপোনালোকে যদি খোলে, এটা কথা মানে ধ্যান কৰিব, মানে মন কৰিবলগীয়া কথা এটা আছে ইয়াত যিটো মানে চিম স্লট এটা দিয়া থাকে, এই চিম স্লটটো মই এনেকৈ খুলি দিয়াৰ বাবে এইটো ভাঙি গ'ল। আৰু আপোনালোকেও মন কৰিব, প্ৰথমে ইয়াত যিটো এটা মানে পিন লগোৱা মানে ছিষ্টেম আছে, ইয়াত পিন লগাই পেলাই এই চিম কেইখন মানে ওলাই পেলাই বাহিৰত ৰাখি ল'ব। তাৰপিছতহে মানে এনেকুৱা যদি চিম থাকে তেন্তে খুলি ল'ব আগতে, তাৰপিছতহে মানে মোবাইলটো খুলিব, নহ'লে চিমৰ যিটো মানে স্লট সেইটো মানে ভাঙি যাব চান্স থাকে। আৰু ইয়াত এটা কথা মন কৰিব, আপোনাৰ যদি ইয়াত ফিংগাৰপ্ৰিণ্ট থাকে তেন্তে এইটো খোলোতে অলপ মানে মন কৰিব লাগিব। আৰু যদি এনেকুৱা ডিছপ্লে ফিংগাৰপ্ৰিণ্ট থাকে, ইয়াত যদি ফিংগাৰপ্ৰিণ্ট থাকে তেন্তে কোনো মানে ডাউট নাই, ডাইৰেক্টলি আপুনি খুলি দিব পাৰে। বা ইয়াত যদি ছাইড ফিংগাৰ থাকে তেন্তেও কোনো ডাউট নাই। আৰু মোৰ এই মডেলটোত মানে ইয়াত আছে বেক ফিংগাৰপ্ৰিণ্ট, ইয়াত অলপ মানে চাই পেলাই খুলিব লাগিব। ইয়াক খুলিব লগা হ'লে মই দেখাই দিছোঁ আপোনালোকক কেনেকৈ খুলিব। ইয়াক মানে ফুলকৈ খুলি নল'ব, লাহেকৈ অলপ মানে খুলি ল'ব। অলপ এনেকৈ খুলি পেলাই এনেকৈ ৰাখি দিব, যাতে এই যিডাল মানে কানেকশ্যন ফিংগাৰপ্ৰিণ্টৰ এইডাল যাতে ছিগি নাযায়। তাৰপিছত ইয়াত যিটো মানে বেটাৰী কানেকশ্যন, এইটো মই দেখাই দিছোঁ আপোনালোকক। এই বেটাৰী কানেকশ্যনটো ভালদৰে দেখাই দিওঁ মই। আমাৰ মানে এইটো যিটো বেটাৰী কানেকশ্যন, এইটো আমি ডিছকানেক্ট এনেকৈ কৰি দিব লাগিব। এনেকৈ ডিছকানেক্ট কৰি দিয়াৰ পিছত মানে কোনো শ্বৰ্ট চাৰ্কিটৰ কোনো চান্স নাথাকে। এতিয়া ফোনটো মানে সম্পূৰ্ণ ছেফ হৈ গ'ল, কমপ্লিটলি ছেফ। আৰু এতিয়া আমি কোনো ভয় খাব নালাগে। এতিয়া আমাৰ ফোনটো মানে কোনো শ্বৰ্ট চাৰ্কিট বা একো নহয়। এনেকৈ অকণমান মানে যেতিয়া আমি ৰাখি দিম, এনেকৈ ফেন বা মানে ঠাণ্ডা জেগা ঠাই এটুকুৰাত যেতিয়া আপোনালোকে ৰাখি দিব ফোনটো, তেতিয়া মানে হিটিংটো কম হৈ যাব আৰু কোনো ভয় নাথাকে। ই যেতিয়া কমপ্লিটলি কুলিং হৈ যাব, যেতিয়া ঠাণ্ডা হৈ যাব, তেতিয়া আপুনি আকৌ মানে এই যিটো বেটাৰী কানেকশ্যন, মই অলপ টাইম পিছত আকৌ ইয়াক মানে কানেক্ট কৰি দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। অলপ টাইম পিছত ইয়াৰ যিটো বেটাৰী কানেকশ্যন, এইটো আকৌ এনেকৈ লগাই দিব ভালদৰে। এনেকৈ লগাই দিলে ই ডাইৰেক্টলি অন হৈ আহিব। আৰু ইয়াৰ যিবিলাক মানে কানেকশ্যন আছে, ডিছপ্লে, বেটাৰী, ফিংগাৰপ্ৰিণ্ট, গোটেইকেইটা প্ৰেছ কৰি দিব। এইটো ডিছপ্লে আৰু এয়া প্ৰচেছৰ কিবাকিবি আছে, ই তেতিয়া অন হৈ যাব। এয়া আপোনালোকে দেখিছে নিশ্চয়, এয়া ভিভ' বুলি লিখা আহিছে, অন হৈ আহিছে। আৰু এতিয়া ইয়াক লগাই দিব লাগিব। লগাওঁতে ইয়াত এটা মানে মন কৰিবলগীয়া কথা, ইয়াৰ যিটো মানে ছুইচবিলাক আছে, ভলিউম বুটন বা পাৱাৰ ছুইচ, এইবিলাক আপোনালোকে মন কৰিব যাতে এই ছুইচটো যাতে পৰি নাযায় ইয়াৰ পৰা। মোৰ এটা ছুইচ পৰি গৈছে, আৰু এইটো এতিয়া ভালদৰে লগাই দিব লাগিব। এনেকৈ লগাব লাগিব। প্ৰথমে এই ছাইডটো লগাব লাগিব, যোনফালে মানে বুটন বা ভলিউম ছুইচ এনেকৈ কিবা থাকে, সেই ছাইডটো প্ৰথমে আপোনালোকে ফিট কৰিব লাগিব। আৰু ফিট কৰাৰ আগতে আপোনালোকে এবাৰ মানে মোবাইলটো চাই লওক, মোবাইলৰ ভিতৰতনো কি থাকে আপোনালোকে ভালদৰে চাই লওক। ইয়াত মানে এনেকৈ কেমেৰা থাকে,
এইকেইটা হৈছে কেমেৰা আৰু ইয়াতে প্ৰচেছাৰ কিবা কিবি মানে ৰেম ষ্ট'ৰেজ সকলোখিনি ইয়াতে ওপৰতে থাকে আৰু তলৰ ফালে এখন মানে বৰ্ড আছে ইয়াত আমাৰ যিবিলাক মানে সাউণ্ড সিস্টেম বা সাউণ্ড কোৱালিটি যিবিলাক মানে স্পিকাৰ সেইটো ইয়াত তলত দিয়া থাকে আৰু মাজত এইটো আমাৰ যিটো বেটাৰী এই বেটাৰীটো থাকে আৰু যিখন আমাৰ ওপৰত আছে মাদাৰবোৰ্ড ইয়াতে সকলোখিনি কানেকশ্যনো হয় আৰু ইয়াতে সকলোখিনি ৰেম ষ্ট'ৰেজ কিবা কিবি সকলোখিনি ওপৰত থাকে আৰু এইটো আমাৰ বেটাৰী জানে আৰু ইয়াত ফিংগাৰপ্ৰিণ্টটো থাকে আৰু তলৰ ফালে ইয়াত মানে আমাৰ চাৰ্জিং পৰ্টটো থাকে যাৰ দ্বাৰা আমি চাৰ্জ কৰোঁ তো এইটো হৈছে চাৰ্জিং পৰ্ট আৰু ইয়াতে স্পিকাৰো লগোৱা আছে আৰু যিটো আমাৰ ভাইব্ৰেটৰ মানে যিটো মটৰ সেই মটৰটো ইয়াতে লগোৱা থাকে আৰু এইখন হৈছে আমাৰ মাদাৰবোৰ্ডখন এইকেইটা আমাৰ কেমেৰা এতিয়া মোৰ মোবাইল ফোনটো মানে কমপ্লিটলি এনেকৈ মানে ফিট হৈ গ'ল আৰু এতিয়া সম্পূৰ্ণৰূপে মানে ভাল হৈ গ'ল আৰু এতিয়া হিটিংটো কম এতিয়া বহুত কমেই হিট কৰি আছে আৰু এতিয়া পুৰা মানে ঠাণ্ডা হৈ আছে মোবাইল ফোনটো এতিয়া মই এনেকৈ ইউজ কৰিব পাৰোঁ ইয়াক আৰু এতিয়া মই সম্পূৰ্ণৰূপে মানে ভাল কৰি ল'লোঁ মোবাইল ফোনটো আৰু আপোনালোকৰো যদি এনেকুৱা মানে হিট হৈ যায় কেতিয়াবা এনেকৈ ঠিক কৰি ল'ব যেনেকৈ মই দেখাই দিলোঁ আৰু ইয়াৰ পিছত ইয়াত চিমটো লগাই ল'ব আপোনালোকে চিমটো নহ'লে পাহৰি যাব বা ক'ৰবাত হেৰাই যাব ইয়াত চিমটো লগাই ল'ব পিছত মোবাইলটো যেতিয়া মানে ফিটিং হৈ যাব তাৰ পিছতহে লগাব এনেই প্ৰথমে লগাই নল'ব নহ'লে চিম কাৰ্ডটো ভাঙি যাব যিটো চিম স্লট সেইটো ভাঙি যাব পাৰে আৰু এতিয়া মোৰ মোবাইল ৰেডি হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব